নমস্কাৰ ফ্ৰেণ্ড, এটা নতুন আপডেট আহিছে। আপডেটটো কি তাৰ কোৱাৰ আগতে যিবিলাক নতুন ফ্ৰেণ্ড আছে এতিয়া মোৰ চেনেলটো চাই আছে বাট এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তলৰ ফালে ছাবস্ক্ৰাইব নামৰ অপশ্যনটো লিখা আছে, সেইটো ক্লিক কৰি দিব আৰু ঘণ্টাটো বজাই দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে যিবিলাক নতুন নতুন চাকৰি সম্পৰ্কীয় কি অসম চৰকাৰৰ আণ্ডাৰত নতুন চাকৰি আহিছে বা ভাৰত চৰকাৰৰ আণ্ডাৰত কি চাকৰি নতুনকৈ এডমিট আহিব বা কি চাকৰি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সকলোবোৰ মোৰ চেনেলটোত আপডেট দিওঁ। সেইবিলাক আপোনালোকে অতি সোনকালে বা সকলোতকৈ আগতে চাব পাৰিব ছাবস্ক্ৰাইব কৰিলে। সেইবাবে ছাবস্ক্ৰাইব কৰিব, তলৰ ফালে ছাবস্ক্ৰাইব নামৰ অপশ্যনটো লিখা আছে, ক্লিক কৰি দিব আৰু ঘণ্টাটো বজাই দিব। বলক এতিয়া নতুন আপডেটটো কি আছে চাই লওঁ এবাৰ। নতুন আপডেটটো হিউমেন ৰিচৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ পৰা পোষ্ট ওলাইছে, ইনষ্টিটিউটৰ পৰা ৰিক্ৰুটমেণ্ট ওলাইছে এটা, তাত কোঅৰ্ডিনেটৰ পোষ্ট হয়। কিমান পোষ্ট আছে কি আছে সকলোবোৰ চাওঁ। আপোনাৰ ইয়াত পোষ্ট আপোনাৰ ছাব ডিভিশ্যন কোঅৰ্ডিনেটৰ পোষ্টটোৰ নেম আৰু স্পেচিয়েল কোঅৰ্ডিনেটৰ আৰু চেণ্টাৰ কোঅৰ্ডিনেটৰ। টোটেল ভেকেঞ্চি আছে, পোষ্ট আছে আপোনাৰ 9022টা। আৰু ক'ত কেনেকুৱা পোষ্ট চাই লওক। আপোনাৰ SCৰ বাবে আছে 1353টা আৰু আপোনাৰ STৰ বাবে আছে 677টা আৰু OBC MOBCৰ বাবে আছে 2433টা আৰু জেনেৰেলৰ বাবে আছে 4556টা। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন আছে আপোনাৰ সকলো কেটেগৰী ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। আপুনি যদি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব, আপুনি যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব, যদি আপুনি BA পাছ কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ চেলাৰী প্ৰথমতে আৰম্ভ হ'ব 4500ৰ পৰা 12500লৈকে। আৰু ইয়াৰ আদাৰ কমিশ্যন মানে বেলেগ বেলেগ কমিশ্যনো পাব আপুনি জবটো পোৱাৰ পিছত। আপোনাৰ যিটো এজ লিমিট আছে, বয়স আছে, বয়সটো আপোনাৰ দিয়া হৈছে 18 বছৰৰ পৰা 58 বছৰৰ ভিতৰত হ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো মানে এপ্লিকেশ্যনটো অফলাইন মোডত হয়, এই 28 তাৰিখৰ পৰা আৰম্ভ হৈছে অফলাইন মোডত এপ্লিকেশ্যন, মানে আপুনি এপ্লিকেশ্যন পঠাব লাগিব 28/6/2019 পৰা, আৰু লাষ্ট ডেট হ'ল 23/7/2019। আৰু এপ্লাই মোড অফলাইন আৰু সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ এতিয়া নালাগে, পিছত মানে এটা কিবা চিলেক্ট হ'লেহে আপুনি দিব লাগিব, মানে চাকৰিটো চিলেক্ট হ'ল তেতিয়া কিবা এটা ফিজ দিব লাগিব, সিহঁতে দেখুওৱা নাই কি ফিজ দিব লাগিব। আৰু ইয়াৰ বাবে যিবিলাক কেণ্ডিডেট ইণ্টাৰেষ্টেড, মানে যিবিলাক ল'ৰা ছোৱালী এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব, এখন বায়'ডাটা বনাব আৰু তাত আপোনাৰ চেল্ফ এড্ৰেছটো লিখিব এনভেলপ এটাৰ ওপৰত আৰু বায়'ডাটাখন ভিতৰত সোমাই দিব আৰু কণ্টেক্ট নম্বৰটো লিখিব লগত, আৰু 6 টকাত আমি পোষ্টেল টিকেট এটা তাত ওপৰত মাৰি দিব, য'ত মানে আপোনাৰ এনভেলপটোৰ ওপৰত। আৰু ইয়াৰ আপুনি ক'ত পঠাব লাগিব, টু দ্য মেনেজিং ডাইৰেক্টৰ এডমিনিষ্ট্ৰেটৰ চিলেকশ্যন বৰ্ড হিউমেন ৰিচৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউট। আপুনি পোষ্ট অফিচ আছে মৰাণঘাট, ডিষ্ট্ৰিক্ট আছে ডিব্ৰুগড়, আছাম, পিন নম্বৰ আছে 785670। আপুনি ভিডিঅ'টোৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, ইয়াত আপোনাৰ যিটো এড্ৰেছ দিয়া হৈছে আৰু কণ্টেক্ট নম্বৰ দিছে, আপুনি ফোন কৰি সুধিব পাৰে। আৰু লাষ্ট ডেট হ'ল 23/7/2019। 23/7/2019 আগতে এপ্লাই কৰক আপুনি, তেতিয়াহ'লে আপোনাৰ যিখন বাৰটা সেইখন একচেপ্ট হ'ব। আপোনাৰ প্লেচ ইণ্টাৰভিউ ক'ত হ'ব, নিজৰ ডিষ্ট্ৰিক্টৰ নিজৰ জেগাত হ'ব, যেনেকুৱা বেলতোলা, নৰ্থ গুৱাহাটী, ৰঙিয়া, বকো, নলবাৰী, ঘগ্ৰাপাৰ, মুকলমুৱা, বৰপেটা, পাঠশালা, বৰপেটা ৰোড, মুছলপুৰ, বৰমা, তামোলপুৰ, কাজলগাঁও, বিজনী, গোৱালপাৰা, দুধনৈ, লখিমপুৰ, বঙাইগাঁও, অভয়াপুৰী, বিলাচীপাৰা, ধুবুৰী, কোকৰাঝাৰ, গোসাইগাঁও, এনেকুৱা শিৱসাগৰ, চিমলুগুৰি, ডিমৌ, আমগুৰি, সোণাৰী, ডিব্ৰুগড়, চাবুৱা, নাৰকুটীয়া, তিনিচুকীয়া, ডিগবৈ, চাদিয়া, নৰ্থ লখিমপুৰ, ধেমাজি, চিলাপথাৰ, জোনাই, সকলোতে আমাৰ যি নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ মানে যিবিলাক ব্লক আছে বা নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ যিবিলাক জনপ্ৰিয় প্লেচ আছে সকলোতে ইণ্টাৰভিউ হ'ব। যিসকল ফ্ৰেণ্ডে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰক, আৰু যিবিলাক নতুন ফ্ৰেণ্ডে মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিব, তলৰ ফালে ছাবস্ক্ৰাইব নামৰ অপশ্যনটো আছে, সেইটো ক্লিক কৰিব আৰু ঘণ্টাটো বজাই দিব। ইয়াত মই জব সম্পৰ্কীয় যিকোনো আপডেটেই দিওঁ, কি জবৰ এডমিট আহিব, কি জব নতুনকৈ ওলাইছে বা কি জবৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, যিবিলাক ইণ্টাৰভিউ হয় সকলোবোৰ গোটেই দিওঁ।
তেতিয়াহ'লে ফ্ৰেণ্ড ইয়াৰ এটা মই নতুনকৈ লটাৰী পাতিম, পাতা নাই বাট কিবা এটা প্ৰব্লেমৰ কাৰণে পাতিব পৰা নাই। লটাৰীটোত যদি ভাগ লৈ বা আপুনি যে প্ৰাইজ পাব পাৰে ঠিক নাই, 3টা প্ৰাইজ দিম। ছাবস্ক্ৰাইব কৰিলে আপুনি লটাৰীটোত ভাগ ল'ব পাৰিব। ঠিক আছে।